আৰু বাঢ়নী পানীত বন্যাৰ্তৰ দুখ দুৰ্দশা নোহোৱা হৈছে ভয়াবহ বান পৰিস্থিতিৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে কেইবাটাও হৃদয় বিদাৰক ঘটনা অন্তিম ক্ষণতো পিতৃক যাচিব পৰা নাই সন্মানপূৰ্বক শেষ বিদায় নুমলীগড় সমীপৰ মৰঙীৰ কৰদৈগুৰিৰ সংঘটিত এই কৰুণ ঘটনা 3 দিন পূৰ্বে মৃত্যু হৈছিল অঞ্চলটোৰ লোকশিল্পী পুণ্যেশ্বৰ দত্তৰ বানৰ কবলত পৰা দত্তৰ ঘৰৰ ভিতৰে বাহিৰে একাঠু পৰ্যন্ত পানী অন্তিম সৎকাৰৰ বাবে বাৰীৰ আগফাল পিছফাল কোটোৱে এডোখৰ শুকান ঠাই বিচাৰি পোৱা নাই যাৰ বাবে পথৰ ওপৰতে 3 সন্তানে সম্পন্ন কৰিলে 3 দিনীয়া সকাম সেই তিলনি সম্পন্ন কৰাৰ দৃশ্যাংশ যি দৃশ্যই চকু হেমেকাই তুলিছে অঞ্চলবাসীৰ মৰঙীৰ কৰদৈগুৰিত এই কৰুণ ঘটনাটো হৈছে পিতৃক শেষ বিদায় যাচিবৰ বাবে মাংগলিক যিসমূহ কাম কৰিব লগা থাকে যি সৎকাৰ কৰিব লগা থাকে সেই পিণ্ডদান কৰিব লগা থাকে শুকান ঠাইৰ অভাৱৰ বাবে পথৰ ওপৰতে কেইডালমান খুঁটি পুতি সেই তিলনি ব্যৱস্থা কৰিছে 3 সন্তানে গৰাকীয়ে এই সন্দৰ্ভত যুগুত কৰা সেই বাতৰি আগবঢ়াব বিচাৰিছো নিপকুচিষ্ট বানপানীয়ে এতিয়া ধনশিৰি নৈৰ কাষৰীয়া অঞ্চলসমূহ এফালৰ পৰা বুঢ়াবলৈ আৰম্ভ কৰিছে আৰু কালিৰে পৰা এই অঞ্চলত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বিস্তৰ কৃষিভূমি তথা গ্ৰামাঞ্চলসমূহতো প্ৰৱেশ কৰিছে মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ কৰদৈগুৰিত আৰু অতিকৈ দুখ লগা ছবি বুলি ক'ব লাগিব কিয়নো বাঢ়নী পানী বাঢ়ি অহাত ঘৰৰ চৌহদলৈকে পানী হোৱাত এতিয়া উপায়ন্তৰ হৈ তিলনিৰ কৰ্ম ভাগি এই পথত কৰিবলগীয়া হৈছে মোৰ সতীৰ্থত যিটো আছে যিটোৱে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আজি 3 দিন পূৰ্বে এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি ঢুলীয়া ওজা শিল্পী পুণ্যেশ্বৰ দত্ত ডাঙৰীয়াৰ বিয়োগ হৈছিল বাৰ্ধক্যজনিত ৰোগত তেওঁৰ বিয়োগ হৈছিল তাৰ পিছতে তেওঁলোকে ইতিমধ্যে নিয়মখিনি যি ধৰ্মীয় ৰীতি নীতিৰ যি নিয়মখিনি পালন কৰিছিল আৰু আজি যিহেতু 3য় দিন আৰু তিলনি ভাগি অনুষ্ঠিত কৰিব লাগে কিন্তু ধনশিৰিৰ যি নিপকুচিষ্ট বানপানী সেই বানপানীয়ে ইতিমধ্যে ঘৰৰ চৌহদ এনেদৰে জলমগ্ন কৰি তোলাত তেওঁলোকে ঘৰৰ চোতালত এই কৰ্মভাগী কৰাত অসুবিধাৰ সন্মুখীন হয় যাৰ ফলত এনেদৰে পথৰ আহি পেলাই এই কৰ্মভাগী সম্পন্ন কৰিবলগীয়া হয় মোৰ সতে তেখেতৰ পুত্ৰ আছে অতি দুখ লগা ছবি বুলি ক'ব লাগিব যিহেতু পিতৃৰ বিয়োগৰ যি তিলনি ভাগিও চোতালত কৰিব পৰা নাই পথত কৰিবলগীয়া হৈছে কি ক'ব হয় আজি আমি বহুত দুৰ্ভাগ্য অৱস্থা আজি দেউতা আমাৰ ঢুকুৱা 3 দিন হ'ল 3 দিনৰ ভিতৰত ঢুকুৱা দিনাৰ পৰা বানপানী আমাৰ ইয়াত আৰম্ভ হ'ল বানপানী হোৱাৰ পৰা আমাৰ দেউতাৰ আজি 3 দিনীয়া এই তিলনি ভাগ আমি পাতিব লাগিছিলে নিজ গৃহৰ চোতালত কিন্তু চোতালত পাতিব নোৱাৰি আজি আপোনালোকে দেখিছে এই ৰাস্তাত পথত পাতিব লগা হৈছে ইয়াতকৈ আৰু দুখনীয়া অৱস্থা কি হ'ব প্ৰকৃতিৰ কি দুখ নাজানো আৰু ইমানতে যে প্ৰকৃতি সামকাতক ঈশ্বৰৰ কৰ্মভাগ আমি শান্তিয়ে কৰিবলৈ প্ৰকৃতিয়ে যেন আমাক হেৰি দিয়ক আৰু আমাৰ দেউতা অকণমান হেৰিয়ে এজন শিল্পীও আছিল এজন নামঘৰীয়া আছিল এজন নামতীও আছিল তেখেতে বহুতৰ লগত তেখেতে সম্পৰ্ক আছিল তেখেতৰ এই আত্মাৰ শান্তিৰ কাৰণে ইমানতে যেন প্ৰকৃতিয়েও আৰু ৰাইজৰ আশীৰ্বাদেৰে আমি কৰ্মভাগ কৰিবলৈ আগবাঢ়িব পাৰোঁ আজি 3 নম্বৰ তিলনি ভাগ আমাৰ দুখ লাগিছে আজি পথত কৰিবলগীয়া হৈছে সেইখিনিতে কৈ মই ইমানতে সামৰিছোঁ হয় বিশেষকৈ